যুৱক যুৱতীসকলে যাতে কোনো কাৰণতে যোৰহাট আমাৰ যোৰহাট ডিব্ৰুগড় গুৱাহাটী বা শিলচৰ এনেকুৱা ধৰণৰ সদৰ জেগাবিলাকত থকা ছাত্ৰ ছাত্ৰীসকলৰ তুলনাত যাতে কোনো কাৰণতে কোনো ধৰণৰ সুযোগ আৰু সুবিধাৰ অভাৱত নিজৰ আহিবলগীয়া দিনবিলাকত যিখিনি সফলতা তেওঁলোকে অৰ্জন কৰিব লাগে সেইবিলাকৰ পৰা যাতে বঞ্চিত নহয় তাৰ কাৰণে এটা সৰু প্ৰয়াস আমি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেই প্ৰয়াসটোৰ বাবে আমাৰ এটা পৰিচালনা সমিতিও গঠন কৰি দিব খুজিছোঁ আৰু সেই পৰিচালনা সমিতিত উপদেষ্টা হিচাপে আমাৰ ডক্টৰ প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়া প্ৰকাশ দত্ত ডাঙৰীয়া আমাৰ অলিভ খান ডাঙৰীয়া আৰু আমাৰ ইয়াত দুখন মহাবিদ্যালয় আছে সেই দুয়োখন মহাবিদ্যালয়ৰ অধ্যক্ষসকলক আমি উপদেষ্টা হিচাপে ল'ব খুজিছোঁ ডক্টৰ অমৰজিৎ শইকীয়া আৰু আমাৰ ডক্টৰ কলিতা ডাঙৰীয়া আৰু কনভেনৰ হিচাপে আমি দায়িত্ব দিব খুজিছোঁ আমাৰ অভিজিৎ খাটনিয়া ডাঙৰীয়াক আৰু কনভেনৰ হিচাপে দিলীপ প্ৰসাদ ডাঙৰীয়া আৰু আমাৰ মনোজ দত্ত ডাঙৰীয়াক দায়িত্ব দিব খুজিছোঁ আৰু লগতে আমি ৩-৪ গৰাকী যুৱ বন্ধু সদস্য হিচাপেও ৰাখিব খুজিছোঁ যাতে গোটেই এই ছমহীয়া কাৰ্যসূচীটো যাতে খুব সুন্দৰভাৱে পৰিচালিত হয় আৰু মই এইখিনিতে আৰু এটা কথাও মই ক'ব খুজিছোঁ যে এতিয়া উচ্চতৰ মাধ্যমিক পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা আমাৰ ইতিমধ্যে হৈছে আৰু ৰিজাল্টটো দিব ৰিজাল্ট দিয়াৰ পিছত মই এনেধৰণৰ চিন্তা চৰ্চাও কৰি আছোঁ যদি কোনোবাই ইণ্টিগ্ৰেটেড কোৰ্ছ কৰিব খোজে মেট্ৰিকত ভাল ফলাফল দেখুৱাৰ পিছত যেই মানে JEE নিটৰ ক্ষেত্ৰত যদি সেইবিলাকৰ ক্ষেত্ৰত যদি কোনোবাই কৰিব খোজে ভাল মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী দুই এজনক মই স্পন্সৰ কৰাৰ কথাও ভাবিছোঁ আৰু যদি আমি সুযোগ সুবিধা পাওঁ ভাল যদি মেধা সম্পন্ন আৰ্থিকভাৱে দুৰ্বল ছাত্ৰ ছাত্ৰী থাকে তেন্তে UPSCৰো দুই এজন কোচিং কৰাবৰ কাৰণে তেওঁলোকক অৱশ্যে আমি ইয়াত ৰাখিব নোৱাৰিম তেওঁলোকক গুৱাহাটীলৈ লৈ যাব লাগিব বা ডিব্ৰুগড়লৈ লৈ যাব লাগিব তেনেকুৱা ধৰণৰো এটা চিন্তা চৰ্চা হাতত লৈছোঁ এই উদ্দীপন কাৰ্যসূচীৰ যোগেদি আমি তেনেকুৱা ধৰণৰ প্ৰয়াসবিলাক কৰি ডুমডুমা অঞ্চলৰ যিসকল মেধা সম্পন্ন দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক যাতে সকলো প্ৰকাৰে আমি সহায় কৰিব পাৰোঁ তাৰ বাবে এই নামাকৰণেৰে আমি আগবাঢ়ি যাব খুজিছোঁ সেইখিনি কথাই আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেদি মই আপোনালোকক জনাব খুজিছিলোঁ এই কথাটো যাতে ডুমডুমা অঞ্চলৰ যুৱক যুৱতীসকলৰ মাজত বহলভাৱে প্ৰচাৰ হয় আৰু আমি এটা হেল্পলাইন নাম্বাৰো কৰি দিম এটা আবেদনৰ ব্যৱস্থাও আমি কৰি দিম যাতে যুৱক যুৱতীসকলে আবেদন কৰে আবেদন কৰাৰ পিছত যদি আবেদনকাৰীৰ সংখ্যা বেছি হয় তেন্তে আমি এটা পৰীক্ষা পাতিম আৰু যদি আবেদনকাৰী সীমিত থাকে তেন্তে পৰীক্ষা পতাৰ দৰে প্ৰয়োজন নহ'ব কিন্তু যদি আবেদন বেছি হয় তেন্তে আমি পৰীক্ষা পাতি পেলাই বাছনি কৰিম 200 গৰাকী আৰু যদি 200 গৰাকী বা 210 বা 20 গৰাকীৰে আবেদন আহে তেন্তে আৰু পৰীক্ষা পতাৰ প্ৰয়োজন নহ'ব আমি তেওঁলোকৰ কোচিং আৰম্ভ কৰিব পাৰিম তো এইখিনি কথাই আপোনালোকৰ সন্মুখত অৱগত কৰিলোঁ কাৰোবাৰ যদি কিবা প্ৰশ্ন থাকে আপোনালোকে সুধিব